মই কৈছোঁ টকশ্ব'ত প্ৰতিদিন টাইমতো কৈছোঁ, DY 365তো কৈছোঁ যে হয় পইচা দৰকাৰ হয় কাৰণে ইনভেষ্ট কৰিছিলোঁ। গুৱাহাটী মহানগৰীত চলাটো তাতে বহুত প্ৰব্লেম হয়, অকলে চলাটো। চিন্তা কৰক এইটো কথা। নাম্বাৰ 1, মই বাৰু ঠিক আছে, মই লুভিয়া, আমি একো নাজানো, আমি সেইকাৰণে কৰিলোঁ। এই ডাঙৰ ৰথী মহাৰথীবিলাকে কিয় কৰিলে? আৰু এতিয়া যে চবকে ধৰিব পাৰিছে, আজি বিশাল বৰা অনলি 2000 crore, কিন্তু ডিবিটো তেওঁৰ এই দীপাংকৰ বৰ্মনৰতো 7,000 কোটি টকা, কিয় নধৰিলে? আজিলৈকে কিয় ধৰা নাই? আজি আমাৰ 250 খনৰ ওপৰ এজেহাৰ পৰিছে, তাৰ ওপৰত পুলিচৰ কিয় কোনো একশ্যনেই নাই? পুলিচে আমাৰ কেছটো কি হৈছে কি নাই হোৱা আমাক কিয় নজনায়? আমি এতিয়া অন্য একো নাজানো, আমাক দীপাংকৰ বৰ্মনক লাগে। গভৰ্ণমেণ্টে আমাক যেনেকেই নহওক বা পুলিচ প্ৰশাসন এডমিনিষ্ট্ৰেশ্যন যোনেই নহওক আমাক দীপাংকৰ বৰ্মনক উলিয়াই দিয়ে। আজি বিশালৰ কি প্ৰপাৰ্টি আছে কি প্ৰপাৰ্টি নাই এক ৰাতিতে উলিয়ালে। সুমি বৰাৰ বিষয়ে এক ৰাতিতে ওলালে। হোৱাট এবাউট দীপাংকৰ বৰ্মন? দীপাংকৰ বৰ্মনৰ আজি 14 দিন 15 দিন হৈ গ'ল, তথাপিও দেখোন দীপাংকৰ বৰ্মনৰ মাক বাপেক ঠিকে আছে, চব বস্তু ঠিকে আছে। দীপাংকৰ বৰ্মনৰ প্ৰপাৰ্টি কিমান আছে একো দেখোন আমাক জনোৱা নাই। ইনফেক্ট আমাৰ নিজৰ কেছটো কি কৰিলে সেইটো বিষয়েও আমাক কোনো একো জনোৱা নাই আজিলৈকে। তেতিয়াহ'লে আমি কি ভাবিম আপোনালোকে কওকচোন? সেইকাৰণে এই প্ৰেছ মিটটো দি পেলাই আপোনালোকৰ সহায় আমি বিচাৰিছোঁ। অন্ততঃ এতিয়াও আমি কওঁ, আমাক অকণমান মুখ্যমন্ত্ৰী মহোদয়ে অকণমান যদি সহায় কৰে, আজিও মই আকৌ একেটা কথাকে ক'লোঁ, আমাৰ কাৰণে ভাল হয়, নহ'লে বহুত মানুহ মৰি যাব, বহুত মানুহ মৰি যাব। সেইটো মই ক'বলৈ বিচৰা নাই। মই এতিয়া নামো নকওঁ, বা বহুত ৰথী মহাৰথী আছে, আমিও গম পাইছোঁ। আৰু পুলিচৰ হাতততো ডাটা আছেই, আপোনালোকে গমেই পাব। অলৰেডি জিন্তু কলিতাই চব ডাটা উলিয়াই পল্টন বজাৰ থানাত দিছে। মই আকৌ কিয় কওঁ? সেইটো এটা কথা আহি পৰে। মই কি বিনিয়োগ কৰিছোঁ কি কথা কৰিছোঁ সেইটো ময়ো ক'ব নোৱাৰোঁ এতিয়া, কাৰণ আগতে কৈছিলোঁ, নোকোৱাকৈ থকা নাছিলোঁ। কিন্তু এতিয়া দেখিছোঁ মোতকৈ দেখোন মইতো সাধাৰণ বাৰু, মই সাধাৰণভাৱে মই কৰিছিলোঁ চলিবলৈ কাৰণে, কিন্তু বাকীবিলাকেতো বহুত টকা কৰিছে, সেইবিলাকে দেখোন খবৰেই নাই, মুখৰ মাতেই নাই। তাৰোপৰি গভৰ্ণমেণ্টৰো কোনো খবৰ নাই। মই গভৰ্ণমেণ্টৰ এগেইনষ্টত কেতিয়াও নাযাওঁ, আমাক কেতিয়াও গভৰ্ণমেণ্টে কোৱা নাই যে তাত বিনিয়োগ কৰ। কিন্তু কথাটো হৈছে কি, আমি নিজে চলিব লাগিব ন, নিজে চলিব লাগিব, চলাব লাগিব। আৰু 1 লাখত যদি 7% পায়, তেনেকেই শুনিছিলোঁ। সি যিখন মিটিং দিছিলে, মই আজিও কৈছোঁ, অডিটৰিয়ামত যিখন মিটিং দিছিলে, তাত সি চবৰে পইচা ইঞ্চুৰেঞ্চ কৰিম, কাইলৈ মোৰ কিবা হ'লে চবেই পাব্লিকে পইচা পাই যাব, মোৰ দেউতা বা মোৰ প্ৰেয়সীয়ে পইচা দিব। আজি দেখোন প্ৰেয়সীয়ে মুখৰে নামাতিলে, পুলিচে দেখোন একোৱেই নকৰিলে, পুলিচ প্ৰশাসনে একোৱেই কৰা নাই। তেওঁক সুধিব লাগে, আজি বিশালক যে চব কথা ওলাই পৰিছে, আমাৰ দীপাংকৰ বৰ্মনৰ কথাখিনি কিয় ওলোৱা নাই আপোনালোকে কওকচোন? কিয় ওলোৱা নাই? দীপাংকৰ বৰ্মনৰ প্ৰপাৰ্টি কি আছে? হায়দৰাবাদত আছে, তাত প্ৰপাৰ্টি নাই ক'ত? গুৱাহাটীত আছে। সি নিপন গোস্বামী বঁটা পালে, বিশিষ্ট ব্যৱসায়ী। আজি বিশিষ্ট ব্যৱসায়ী পলাই ফুৰিছে কিয় পলাই ফুৰিছে? তাক কোনে দিলে নিপন গোস্বামী বঁটা? আমি তাক দীপাংকৰক বিষয়ে নজনাকৈ আমি তাক পইচা জনোৱা নাই। সি ভালকেই দি আছিলে প্ৰথমতে। এই লাষ্ট 6 মান্থছৰ পৰা সি অলপ প্ৰব্লেম কৰিছে। মোৰ এনেও বেছি দিন হোৱা নাই, মোৰ মাত্ৰ 6 মান্থছ হৈছিলে তাত থোৱা। তাকো আগষ্ট মাহৰ মই পইচা পাতি একো নাই পোৱা, আৰু বাকীটো গোটেইখিনি গ'লেই আপোনালোকে গমেই পাইছে। এতিয়াতো অলপ পগলা হোৱা দি হৈছোৱে। এনেই ক'ত সম্পত্তি আছে বুলি ক'লে আপুনি ফালৰ পৰা কথা জানেনে? কি কয়? সম্পত্তি ক'ত আছে জানেনে? আমি শুনিছোঁহে। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ ভিতৰত তাৰ এটা ফ্লেট আছে। তাৰোপৰি তাৰ তেতেলীয়াতে সেইটো বিল্ডিঙতে য'ত মাক বাপেক থাকে, তাত আৰু 2টা ফ্লেট আছে বুলি গম পাওঁ, ভাড়া দি থৈছে দেই, সেইখিনি শুনিছোঁ। আৰু আপোনাৰ গোৱাত ফ্লেট কিনিছে বুলি শুনিছোঁ। তাৰপিছত আপোনাৰ বাহিৰতো তেনেকৈ শুনিছোঁহে, বাট আই এম নট চিয়'ৰ। শুনিছোঁ হায়দৰাবাদত লৈছে বুলি শুনিছোঁ, হায়দৰাবাদত ভিলা কিনিছে। আজি সেই তেতেলীয়া সেই অভিগুণা ৰেচিডেঞ্চি ৰাইট, তাতে সিহঁতে বঢ়িয়াকৈ আছে, পুলিচ প্ৰটেকশ্যনত আছে, কিন্তু আমি তাতে যদি যাওঁ আমাক যদি ৰখাই থৈ দিয়ে। তো সেইটো কাৰণে আমি প্ৰেছ মিটটো পাতিছোঁ। কিমানো গণতন্ত্ৰ চতুৰ্থ স্তম্ভ হিচাপে আমি আপোনালোকৰ জৰিয়তে আমি সহায় বিচাৰিছোঁ। আপুনি বিনিয়োগ কিমান কৰিছিলে? মই কিমান বিনিয়োগ কৰিছিলোঁ সেইটো অলপ প্ৰাইভেচি থকাটোৱে ভাল, কিন্তু মই মোটা সংখ্যাই বিনিয়োগ কৰিছিলোঁ। ষ্টিল 6 মাহ 7 মাহমান হৈছিলে, কিন্তু প্ৰথমতে ঠিকেই আছিলে, কিন্তু লাষ্ট 3 to 4 months সিহঁতি অলপমান মানে লেট কৰিছিলে। মানে আপোনালোকে নাজানে নেকি যে এনেধৰণে বিনিয়োগ কৰিব নালাগে? আমি চব জানো দাদা। কথা এটা কওঁ, ফাৰ্ষ্ট অফ অল সিহঁতি DBয়ে কি কৰিছে, এক্সাম পাতিলে, এই গুৱাহাটী ইউনিভাৰ্চিটিৰ স্পনচাৰশ্বিপ ল'লে, ৰয়েল গ্লোবেল ইনষ্টিটিউট সিহঁতি কৰে। ফাৰ্ষ্ট অফ অল সি কেনেকৈ প্ৰমোশ্যন পালে? মেইন ষ্ট্ৰীম মিডিয়াৰ জৰিয়তেতো পালে ন। আমি তেওঁলোকক চাই কিনে আছোঁ। আৰু লগত আপোনালোকে যে এনেদৰে বিনিয়োগ কৰিব নালাগে সেই কথাটো আপোনালোকে আমি গোটেইখিনি চাই লৈছিলোঁ। DBয়ে এনেকুৱা কথা সুধিছিলোঁ, মই তাৰ অফিচত ফ্ৰণ্টত ফেচ টু ফেচ বহি কথা পাতিছিলোঁ। কি ক'লে, 2018 পৰা আমি দি আছোঁ, আমি পেণ্ডেমিক চিটুৱেশ্যনত আমি মানুহক সহায় কৰি গৈ আছোঁ। তো সেইটো বিশ্বাস, সেইটো আমি ভাবি গুণিহে আমি লৈছিলোঁ। আৰু লগতে বহুত আপোনালোকক মই ক'বলৈ নাযাওঁ, বহুতখিনি মানুহ আপোনাৰ হাই লেভেল অফিচাৰ হওক বা ডক্টৰ, ইঞ্জিনিয়াৰ, সাংবাদিক পৰ্যন্ত মই তেনেকৈ দেখিছিলোঁ। মই নাম উল্লেখ নকৰোঁ বাৰু।
ছিল গোটেইখিনি মানুহক আমি চাই মেলিহে আমি ইনভেষ্ট কৰিবলৈ গৈছিলোঁ আৰু মানে মই বাৰু এজন সাধাৰণ নাগৰিক কিন্তু 16,000+ ক্লাইণ্ট ইণ্ডিয়াৰ বাহিৰত এব্ৰডো আছে এইটো অষ্ট্ৰেলিয়া নিউজিলেণ্ড নে আমেৰিকাৰ কথা শুনিছিলোঁ তাতেও মানুহে বিনিয়োগ কৰিছিলে তো সি যে ইমান প্লেন কৰি কাৰণে যে এটা এনেকুৱা স্কেম কৰিবলৈ যে গৈছে more than 7,000+ crore এইটো চাগে শ্বাহৰুখ খানে গোটেই হোল এণ্টায়াৰ লাইফটো কষ্ট কৰি এইখিনি ইনকাম কৰিছে সি 2 yearsৰ ভিতৰত গোটেইখিনি কৰিলে তো সেইটো একো ষ্টেপ লোৱা নাই সেইটো কাৰণে আমি সঁচাকৈ এৰেষ্ট কৰিছে কোনে এৰেষ্ট কৰিলে দিবি ষ্টকৰ এতিয়ালৈকে কোনো আমি নিউজ বা মিডিয়াত পোৱা নাই কৰা আমিতো কোনো নিউজ পোৱা নাই পলাই আছে হয় কি সেইটোৱেইটো কথা যে এজন ল'ৰা 7,000 crore স্কেম কৰি সি কেনে পলাই যাব পাৰে আৰু যিজন 2,000 টকাৰ সেই বিশাল ফুকন 22 বছৰীয়া ল'ৰা এটাই এদিনৰ ভিতৰত ৰাতিপুৱা উঠাই কাৰণে তাক আজি আৰক্ষী জিম্মাত আজি চাগে ন্যায়ালয়ত লৈ গৈছে সত্ৰম্যাদীখনলৈ তো সেইটো বহুত আতংকিত তেওঁ প্ৰেৰসীক যিহেতু আটক কৰা হৈছিল প্ৰেৰসীৰ ফালৰ পৰা তথ্য লাভ কৰিছিল নেকি একো এটাই কমেণ্ট আছিলে যে মই একো নাজানো যি আছে একাউণ্টেণ্ট জিন্তু কলিতাক ধৰক সি পইচা ওলাই দিব আপুনি কিমান দিন ধৰি তাত more than 66 to 7 months মোৰ